এবাৰ এখন গাঁৱৰ এজন ব্ৰাহ্মণে সদায় খুজি মাগি খাইছিল আৰু সি তেনেকৈ খুজি মাগিয়ে দিন কটাইছিল আৰু সদায় সি তেনেকৈ খুজি মাগিয়েই দিন কটায়। ব্ৰাহ্মণ আৰু ব্ৰাহ্মণী দুয়ো তেনেকৈ দিন কটায়। এসাঁজ খালে এসাঁজ খাবলৈ নহৈছিল আৰু এবাৰ ক'ৰবাৰ পৰা দান হিচাপে এহাল ধুনীয়া শকত আৱত বলদ গৰু দান হিচাপে ব্ৰাহ্মণে পালে। ব্ৰাহ্মণ ব্ৰাহ্মণীয়ে বলদহালক খুব যতনেৰে পোহে আৰু দানা পানী খুৱাই খুব কম দিনৰ ভিতৰত গৰুহাল চকুত লগা কৰিলে। সেইখন গাঁৱতে এজন চোৰ আছিল। সি বহুদিনৰ পৰা ব্ৰাহ্মণৰ বলদহাল চুৰি কৰিম বুলি ভাবি আছিল। ব্ৰাহ্মণে পথাৰলৈ বুলি গৰুহাল ঘাঁহ জেগাত বান্ধি থৈ আহিম বুলি গৰুহাল লৈ যায় আৰু গৈ সি গৰুহাল তাতে এৰি থৈ আহে আৰু গৰুহালে তাতেই সুন্দৰকৈ ঘাঁহ বন খাই তাতেই পেট ভৰায় আৰু লাহে লাহে গৰুহালো চকুত লগা হৈ আহিছিল। সেইদৰেই সেই গাঁৱৰ চোৰটো চকুত পৰিছিল গৰুহালৰ। চোৰটোৱে ভাবে যে মই ব্ৰাহ্মণৰ গৰুহাল চুৰ কৰিব পাৰিলে মোৰ আৰু কিবা এটা কৰিব পাৰিম আৰু এদিন সুযোগ বুজি নিশাৰ ভিতৰত ব্ৰাহ্মণৰ বলদহাল চুৰ কৰিবলৈ ওলাল আৰু সি ৰাতিহে চুৰ কৰিবলৈ ওলাই যায় আৰু চোৰটো গৈ থাকোঁতে সি ৰাতি চুৰ কৰিবলৈ ওলাই যায় আৰু বাটত এটা ৰাক্ষস লগ পালে। ৰাক্ষসৰ বিকৃত চেহেৰাত চোৰে ভয় নাখালে। চোৰটো ৰাক্ষসক তাৰ উদ্দেশ্য সম্পৰ্কে জনালে। ৰাক্ষসে ক'লে, ভালে হ'ব তুমি গৰুহাল চুৰ কৰিবা আৰু মই ব্ৰাহ্মণীক খাই মোৰ পেটৰ অগ্নি নিৰ্মূল কৰিম। ৰাক্ষস আৰু চোৰ ব্ৰাহ্মণৰ ঘৰৰ দিশে আগবাঢ়িবলৈ ধৰিলে। লাহে লাহে ব্ৰাহ্মণৰ ঘৰৰ ফালে চোৰ আৰু ৰাক্ষসে আগবাঢ়িব ধৰিলে। কিছু সময়ৰ পিছত সিহঁত দুয়ো
ব্ৰাহ্মণৰ ঘৰ পালে। চোৰটোৱে তেতিয়া ৰাক্ষসক ক'লে, তুমি অলপ ধৈৰ্য ধৰা। মই প্ৰথমে গৰুহাল চুৰ কৰোঁ, তুমি অলপ পিছত সিহঁতক খাবা। ৰাক্ষসে চোৰৰ কথা মানি নললে। সি ক'লে, তুমিহে অলপ ধৈৰ্য ধৰা, মই আগতে ব্ৰাহ্মণ আৰু ব্ৰাহ্মণীক খাই লওঁ। অৱশেষত কোনেও কাৰো কথা শুনিবলৈ মান্তি নোহোৱা হ'ল। দুয়োটাৰ মাজত ভীষণ কটাকটি লাগিল। অৱশেষত পৰিয়ালৰ লোক সাৰ পালে আৰু দুয়োটাকে বান্ধি পেলালে। ব্ৰাহ্মণে মন্ত্ৰৰ বলত ৰাক্ষসটোক বহু দূৰলৈ খেদিবলৈ চেষ্টা কৰিলে আৰু ৰাক্ষসটোক বহু দূৰলৈ খেদি পঠালে। চোৰটোকো বহুত মাৰপিট কৰি বান্ধি থোৱা জেগাতেই মাৰপিট কৰি আধা-মৰা কৰি কিছু লপা-থপা দি বিদায় দিলে। নীতিশিক্ষাৰ উদ্দেশ্য অৰ্থত হ'লে তাত নিশ্চয় জঞ্জাল লাগে। গতিকে উদ্দেশ্য সদায় সৎ হোৱা উচিত। সাধুটোৱে তাকেই বুজালে।